বোকাখাতত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া আৰু অসম গণ পৰিষদৰ সভাপতি অতুল বৰাৰ বৈঠক। বোকাখাতৰ টেস্কো ৰিজৰ্টত অগপ আৰু বিজেপিৰ দলীয় কৰ্মীৰ গুৰুত্বপূৰ্ণ বৈঠক। নিশা 10 বজাত গোলাঘাটৰ পৰা আহি বোকাখাতত উপস্থিত হৈ দুই দলৰ কৰ্মীসকলৰ লগত আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ ওপৰত এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। আজি জম্মু কাশ্মীৰৰ পেহেলগামত সংঘটিত পাক সন্ত্ৰাসবাদীৰ নৰসংহাৰৰ 28 গৰাকী নিহত লোকক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। যিসকল লোকে এই ঘটনাৰ লগত জড়িত সেইসকলক কঠোৰ আৰু দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী জনায়। সাংবাদিকৰ প্ৰশ্নত বিৰোধী পক্ষকো সমালোচনা কৰে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ লগতে মন্ত্ৰী অতুল বৰাই। আর বিৰোধী স্থিতি কি আপোনালোকে নিজেই দেখিছে, কাৰণ নমিনেশ্যন প্ৰত্যাহাৰৰ শেষ দিনৰ পাছত যিটো ৰিজাল্ট আহিল আৰু এতিয়া যিটো পৰিৱেশ সকলোতে দেখা যায়, গতিকে এইটোৱে স্পষ্ট কৰি তুলিছে যে কংগ্ৰেছৰ ভৱিষ্যত কি, বিৰোধীৰ ভৱিষ্যত কি। তেওঁলোকৰ হাতত কোনো ইছ্যুৱে নাই। গৰ্হিত আমি অত্যন্ত মৰ্মান্তিক পৰ্যটকৰ ওপৰত, নিৰীহ মানুহৰ ওপৰত আক্ৰমণ, যাৰ ফলত নিৰপৰাধী ইমানজন লোকৰ জীৱনহানি হ'ল। আমি গৰিহণা দিছোঁ আৰু এনেকুৱা ঘটনা ভৱিষ্যতে নঘটক তাকে আমি কামনা কৰিছোঁ। আৰু চৰকাৰে নিশ্চয় এই ক্ষেত্ৰত কঠোৰ পদক্ষেপ ল'বই। গৃহমন্ত্ৰী ডাঙৰীয়াক ইতিমধ্যে সংবাদ মাধ্যমৰ জৰিয়তে জানিছোঁ যে মাননীয় প্ৰধানমন্ত্ৰীয়ে ঘটনাস্থলীলৈ যাবলৈ নিৰ্দেশ দিছে। হয়, তেখেত আহিছে। কৰ্মকৰ্তাসকল উৎসাহিত হৈছে, দুয়োটা দলৰ কৰ্মকৰ্তাসকল আছে আৰু এইটো নিৰ্বাচনী বতৰ। ZPC কেইগৰাকী প্ৰাৰ্থীও আছে, বাকী ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ দলৰ কৰ্মকৰ্তাসকল, জ্যেষ্ঠ কৰ্মকৰ্তাসকল উপস্থিত আছিল জিলা আৰু সমষ্টিৰ। আপোনালোকে দেখিছে যে ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ ইয়াতো আৰম্ভ হৈছে। আজি দিনটোতো মই ইফালে কেইবাখনো সভাত উপস্থিত আছিলোঁ। দুয়োটা দলৰ কৰ্মকৰ্তাসকলে যৌথভাৱে কাম কৰিছে আৰু ভাৰতীয় জনতা পাৰ্টীৰ মাননীয় ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়ায়ো যাতে আমাৰ এই মিত্ৰতাটো ওপৰে নচলি তৃণমূললৈকে লৈ যাব পৰা যায়, তাৰ বাবে তেখেতে প্ৰতিজন দলৰ কাৰ্যকৰ্তাক আহ্বান জনাইছে। মই দেখিছোঁ যে তেওঁলোক যথেষ্ট উৎসাহিত। মই তেখেতক বহুত ধন্যবাদ জনাইছোঁ। ৰাজ্যিক সভাপতিৰ দায়িত্ব লোৱাৰ পাছত তেখেত প্ৰথমবাৰ অৱশ্যে ইয়ালৈ আহিছে। আজি খুমটাই আৰু আঠখেলীয়াতো তেখেতে সেৱা ল'লে। তাৰ পৰা আহি এতিয়া বাহিৰে দুয়োটা দলৰ কৰ্মকৰ্তাক লগ ইয়াত তেজপুৰত গৈ থাকে। এতিয়া গোটেই কথাবিলাক হৈছে কি, গণতন্ত্ৰত ৰাইজে ৰজা আৰু ৰাইজ এতিয়া এই ধৰণৰ নেতাৰ লগত থাকিব বিচৰা নাই। ৰাইজ এতিয়া দেখিছে যে আমাৰ যিটো অসমীয়াত কথা আছে যে যদি ক'ৰবাত জিৰণি ল'ব লাগে ডাঙৰ গছৰ তলত জিৰণি ল'ব কৈছে, আমাৰ জ্যেষ্ঠসকলে কৈ গৈছে। গতিকে এওঁলোকৰ গছডালটো মাত্ৰ এই মানে পুলিটো অকণমান ৰুই অকণমান ওখ হৈছে মাত্ৰ, ঠাল ঠেঙুলি ধৰাই নাই। গতিকে ঠাল ঠেঙুলি নধৰা গছ এডালৰ তলত কোনোবা মানুহ জিৰণি ল'ব বুলি তেওঁলোকে যিটো আশা কৰি আছে সেইটো এটা দিবা স্বপ্নৰ বাহিৰে একো নহয়। গতিকে মই তেওঁলোকক অনুৰোধ কৰিছোঁ, 20 বছৰমান ভাৰতবৰ্ষত এনেকুৱা বিৰোধী ৰাজনীতি কৰক, ইতিবাচক সমালোচনা কৰক চৰকাৰখনক, কোনো আপত্তি নাই। কিন্তু এওঁলোকে যিটো যাৰ নেকি কেৱল MLA MP হোৱাৰ বাসনা, যাৰ নেকি কেৱল এজন জিলা পৰিষদ হোৱাৰ বাসনা, ৰাইজক সেৱা কৰাৰ বাসনা নাই, কেৱল শাসনৰ বাসনা। শাসনৰ বাসনাই ৰাইজক কেতিয়াও সন্তুষ্টি দিব নোৱাৰে। সেৱাৰ বাসনাইহে ৰাইজক সন্তুষ্টি দিব পাৰিব। গতিকে এইখিনি যদি তেওঁলোকে উপলব্ধি কৰে তেনে হয়তো 20-25 বছৰ পিছত এওঁলোকৰ হয়তো এটা ভাল দিন আহিব পাৰে।
তেওঁলোকৰ কথা এইটো তেওঁলোকে বহুত জেগাত তেওঁলোকৰ ছবিয়ে নাই প্ৰথমতে ছবি নথকা জেগাত তেওঁলোকৰ ছবিখন কটা হাতখনটো দিয়ক বাকী মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি বক্তব্য দিছে কি আহ্বান জনাইছে তেওঁলোকে সেইটোত মাত মতাত কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰাত কৰি তেওঁলোকৰ হাতখন প্ৰতিটো ৱাৰ্ডত বা প্ৰতিটো এপিত প্ৰতিটো জেডপিত দিব পাৰিব লাগিছিল আৰু এক নিৰ্দিষ্ট এলেকাত তেওঁলোকে প্ৰাৰ্থী থিয় কৰাইছে বহু অঞ্চলত তেওঁলোকে প্ৰাৰ্থী বিচাৰি নাপালে আৰু য'ত দুই এটা চিট জিকাৰ সম্ভাৱনা আছিল তাতো ধনৰ লেনদেন মানে আগত আমি শুনিছোঁ লালু প্ৰসাদ যাদৱৰ এনেকুৱা এটা লেণ্ড স্কেম হৈছিলে গতিকে মাটি ল পইচা ল মাটি দে মাটি ল পইচা দে এই ধৰণৰ এটা লেণ্ড ফৰ জব এটা স্কেম আছিল গতিকে জব চাকৰি দিম আৰু তাৰ বিনিময়ত মাটি ল এতিয়া এওঁলোকে টিকট দিয়াৰ নামত যিটো ধনৰ লেনদেন কৰিলে মই ভাবোঁ এওঁলোকৰ যি তৃণমূল পৰ্যায়ত যিটো পঞ্চায়তী ৰাজ ব্যৱস্থা তাৰ ওপৰত এওঁলোকে ডাঙৰ এটা আঘাত কৰিছে আৰু গোটেই ব্যৱস্থাটোকে এটা প্ৰশাসনত পৰিণত কৰাৰ কাৰণে কংগ্ৰেছে এটা ষড়যন্ত্ৰ কৰিছে আচলতে ৰাইজৰ বিৰুদ্ধে এইটো ষড়যন্ত্ৰ এই টকা পইচাৰ লেনদেন টিকেটৰ নামত কংগ্ৰেছৰ কাৰণে এইটো নতুন কথাও নহয় কিন্তু এই পঞ্চায়ত নিৰ্বাচনত টিকেটৰ প্ৰত্যাশীৰ পৰা টকা লোৱাটো এইটো এটা বহুত ডাঙৰ এটা কংগ্ৰেছৰ মানে দলটোৰ কাৰণে বা গোটেই অসমখনৰ কাৰণে এইটো এটা মানে অত্যন্ত গৰ্হিত কাৰ্য হিচাপে ৰাইজে বিবেচনা কৰিছে কেৱল ভাৰতীয় জনতা পাৰ্টীয়ে এই কথাখিনি কৈছোঁ এনেকুৱা নহয় ৰাইজে এইটো গৰ্হিত কাৰ্য নিন্দামূলক কাৰ্য এই বুলি আজি কংগ্ৰেছ দলক আজি লেইলেই চেচে কৰি আছে আচলতে দিনটো ঠিকে আৰম্ভ কৰিছিলোঁ কিন্তু আজি দুপৰীয়াৰ ভাগত জম্মু কাশ্মীৰৰ পুলৱামাত যি ভয়ংকৰ ঘটনা সংঘটিত হ'ল যি উগ্ৰবাদী সংগঠনে এতিয়ালৈকে অহা হিচাপ মতে 28 গৰাকী ব্যক্তিৰ প্ৰাণ নাশ কৰিলে হত্যা কৰিলে সেই 28 গৰাকী ব্যক্তিৰ প্ৰতি আমি পোনপ্ৰথমে শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু আজি আচলতে সমগ্ৰ দেশ আজি মৰ্মাহত কাৰণ কাশ্মীৰত বহুদিনৰ এটা শান্তিৰ পৰিৱেশ বিৰাজমান হোৱাৰ পিছত আজি বহুদিনৰ মূৰত কাশ্মীৰত এই ধৰণৰ সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণ হ'ল আৰু আমি এই আক্ৰমণত সমগ্ৰ দেশ আজি শোকত ভাগি পৰিছে আনহাতে এই ঘটনাত যিসকল জড়িত সেইসকলক কঠোৰ আৰু দৃষ্টান্তমূলক শাস্তি বিহাৰ বাবে ভাৰতবৰ্ষৰ জনতাই বিচাৰিছে আমিও মনে প্ৰাণে সেইটো বিচাৰিছোঁ যে ভাৰতবৰ্ষৰ মাটিৰ পৰা এনেকুৱা মৌলবাদী শক্তি উগ্ৰবাদী শক্তি একেবাৰে সমূলঞ্চে বিনাশ হওক ভাৰত চৰকাৰে যিটো জিৰ' টলাৰেঞ্চ এগেইনষ্ট টেৰৰিজিম নীতি লৈছে সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি লৈছে এই নীতি 100%ই আৰু অধিক কঠোৰভাৱে কাৰ্যকৰী কৰাৰ বাবে আমাৰ আহ্বান থাকিব আৰু এই সমগ্ৰ ঘটনাটোত আজি যি ধৰণৰ মানে আমি শুনা মতে সংবাদ মাধ্যমৰ জৰিয়তে পৰিচয় বিচাৰি নাম সুধি আনকি নৱবিবাহিতা দম্পতীৰ স্বামীকো নৃশংসভাৱে গুলীয়াই হত্যা কৰিছে এইটো মানৱতাৰ মানে এটা কি ক'ম আৰু মানৱতাৰ যেন আজি যেন ক'ৰবাত মৃত্যু ঘটিছিল আৰু এই যি শক্তি ভাৰত বিৰোধী শক্তি ৰাষ্ট্ৰ বিৰোধী শক্তি এই শক্তিৰ বিৰুদ্ধে সমগ্ৰ দেশত এক ব্যাপক জনজাগৰণো আমি আশা কৰোঁ দেশৰ জনগণে এই সন্ত্ৰাসবাদৰ বিৰুদ্ধে একেমুখে ইয়াক ধিক্কাৰ দিয়াই নহয় ইয়াৰ বিৰুদ্ধে এটা প্ৰবল জনমত এটা সৃষ্টি কৰিব লাগে বুলি আমি ভাবোঁ আজি গোলাঘাট জিলালৈ আহিছিলোঁ গোলাঘাট জিলাৰ যি আমাৰ
এটা অন্যতম সমষ্টি আমাৰ বিধায়ক মৃণাল শইকীয়াৰ কুমটাই সমষ্টি সেই সমষ্টিত কেইবাখনো সভাত আমি অংশগ্ৰহণ কৰিছোঁ আৰু পঞ্চায়ত নিৰ্বাচনৰ জেনেৰেলি ইমান উৎসাহ মই আগৰবিলাক নিৰ্বাচনত দেখা নাছিল পোনপ্ৰথমবাৰৰ বাবে ৰাইজৰ এটা স্বতঃস্ফূৰ্ত সঁহাৰি আৰু উপস্থিতি আৰু তেওঁলোকৰ মানে এটা মানে সমৰ্থন যিটো কোৱা এই সমৰ্থনটো NDAৰ পক্ষত আমি দেখিবলৈ পাইছোঁ অগপ বিজেপি গণশক্তি ৰাভা হাছুন যৌথ মঞ্চ এই চাৰিটা মিত্ৰ দলৰ প্ৰতি অসমৰ ৰাইজ মই যোৱাকালি দুদিন ধৰি বৰাক উপত্যকাত আছিল বৰাক উপত্যকাটো এই ধৰণৰ এটা ৰাইজৰ মাজত যে পাৰ্লিয়ামেণ্টতো আমি বিজেপিক জিকাইছোঁ পঞ্চায়ততো আমি বিজেপি অগপক জিকাম এই ধৰণৰ এটা সংকল্প এটা সমান ওঠৰ ভাষা মনৰ ভাষা আমি প্ৰত্যক্ষ কৰিছোঁ যোৱাকালি মই নিজৰ সমষ্টি মিটিং কৰিছোঁ নলবাৰীতো মোৰ জিলা পৰিষদত ৮,০০০ৰ ওপৰ মানুহ আহিছে আৰু এইসকলক কোনোবাই কিবা খৰচ কৰিব লগা হৈছে এনেকুৱা নহয় নিজে আহিছে কোনোবাই মানে বেটাৰী ৰিক্সাত আহিছে কোনোবাই সৰু এখন নিজৰ গাড়ীতে আহিছে কোনোবাই বাইকত আহিছে এই যিটো পঞ্চায়ত নিৰ্বাচনত যিটো উৎসাহ দেখিলোঁ এইটোৱে প্ৰমাণ কৰে যে তৃণমূল পৰ্যায়ত গ্ৰাম্যবাসীয়ে গণতন্ত্ৰক আৰু অধিক শক্তিশালী কৰিব বিচাৰিছে ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ জৰিয়তে যিটো শাসন ব্যৱস্থা গাঁওবাসীয়ে উপযুক্ত প্ৰাৰ্থীৰ জৰিয়তে আৰু কেন্দ্ৰ ৰাজ্যত যিহেতু বিজেপি NDAৰ চৰকাৰ আছে তেনেকুৱা এখন তেওঁলোকৰ নিজৰ চৰকাৰক নিজৰ পঞ্চায়তত বিচাৰিছে সেইকাৰণে মই ৰাইজক ধন্যবাদ দিছোঁ ইমান ব্যাপক সঁহাৰি আৰু এই সঁহাৰি নিশ্চয় 2 মে তাৰিখে গোলাঘাট জিলাত তেওঁলোকে সেই সঁহাৰিৰ যিটো মানে প্ৰত্যক্ষ যিটো তেওঁলোকৰ ৰূপ বা সিদ্ধান্ত এই সিদ্ধান্ত বেলটৰ জৰিয়তে প্ৰকাশ কৰিব আৰু 11 মেত আমি এক অভূতপূৰ্ব কোনো কালে নোহোৱা তেনেকুৱা ফলাফল আমি NDA আমি আশা কৰিম বোকাখাতৰ পৰা সন্দীপ পানিকাৰ ৰিপৰ্ট এনি ভাৰত 24